ৰাজ্যজুৰি অব্যাহত থকা বান পৰিস্থিতিৰ মাজতে চৰাইদেউ জিলাৰ মামৰা বিধানসভা সমষ্টিত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাঢ়নী পানীয়ে। নিশাৰ ভিতৰতে দিচাং নৈৰ মথাউৰি ছিগি যোৱাৰ ফলত বিস্তীৰ্ণ এলেকা প্লাবিত হয়। উদ্বেগজনক বিষয়টো হ'ল, যিবোৰ অঞ্চলত পূৰ্বে কেতিয়াও বানপানী হোৱা নাছিল, সেইবোৰ ঠাইতো এতিয়া এবুকু পৰ্যন্ত পানী জমা হৈছে। ফলত বানাক্ৰান্ত লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। বৰ্তমান আপোনাৰ দেখিছে যোৱাকালিৰ পৰা আপোনাৰ দিচাং নৈৰ পানী যিটো আপোনাৰ দিচাং ব্লকৰ ওচৰৰ মথাউৰি আছিলে, সেই মথাউৰিটো আপোনাৰ ছিগি যোৱাৰ ফলতহে আপোনাৰ পানী ইয়াত বাঢ়ি গৈছে। ফলত আপোনাৰ ওচৰতে দিৰৈ নৈখন যিখন আছে, সেইফালেও পানীটো আমাৰ বেগ হৈ আহিছে। যথেষ্ট পানী আপোনাৰ অলপ আগৰ গাঁৱত যিখিনি আছে, সেইখিনি আপোনাৰ গাঁৱৰ ঘৰৰ ভিতৰলৈকে সোমাই গৈছে। আপোনাৰ ইয়াত আপোনাৰ বৰ্তমান এইডোখৰ জজলী পুখুৰী পৰে। জজলী পুখুৰীৰ পৰা আদি কৰি আপোনাৰ মৌদুমনি, হাতীবৰুৱা, 1 নং হলগুৰি, 2 নং হলগুৰি, এইখিনি গাঁও আপোনাৰ ডুব গৈ আছে। মানুহখিনি আপোনাৰ বৰ্তমান যিখিনি বিশেষকৈ আপোনাৰ যিকেইটা পানী ঘৰত সোমাইছে, সেই ঘৰৰ মানুহখিনি আপোনাৰ ৰাস্তাত আছে। ৰাস্তা আপোনাৰ আহি পিনি এতিয়া সাহায্য দেখিছোঁ আমি বাটতে যেতিয়া দেখিছোঁ। আপোনাৰ ওচৰত থকা পাঠ আকৌ আপোনাৰ স্বাস্থ্যকেন্দ্ৰত তেওঁলোকৰ ডাক্তৰবিলাকো আহিছে, আহি পিনি স্বাস্থ্য সেৱা খবৰ লৈছে গোটেইখিনি। মানুহবিলাক আপোনাৰ গৰু, ছাগলী এইবিলাক গোটেইখিনি ৰাস্তাতে আছে। মাহমৰা সমষ্টিৰ অন্তৰ্গত প্ৰায় 70-80খন গাঁও বৰ্তমান বানৰ কবলত। জিলা প্ৰশাসনে বানাক্ৰান্ত লোকসকলৰ বাবে অস্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লগতে চিকিৎসা সেৱাও আগবঢ়াইছে। মোৰ ঘৰ একচুৱেলি মাইবলাত। মই ইয়াতে চাচুমাক থ'বলৈ আহিছিলোঁ, যিহেতু মানে দিচাংপানী হৈ আহিলোঁ। আপোনাৰ সেইডোখৰ মানে পাৰ হ'বলৈ বহুতে মুস্কিল হ'ল। সেইটো কাৰণে এই লগৰ এজনৰ গাড়ীতে পঠিয়াই দিলোঁ। আমাৰ এইফালে বহুত পানী। আমি এতিয়াতো বৰ্তমান মোৰ ঘৰটো অকণমান বাচি আছোঁ, বাকী মানুহবোৰ চব ৰাস্তাত আছে। শিবিৰ পতা হৈছে মানুহে ৰাইজৰ মথুৰাপুৰ আছে, নুনি ফাৰ্ম আছে, তাৰপিছত গেলগেলি আছে, এনেকৈ কৈ আৰু মাইবেলা 1 নং মাইবেলাৰ নাই জীৱনে ফাৰ্ষ্ট টাইম মানে দেখিছোঁ এবাৰ এনেকুৱা হৈছে।